চলি আছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা আৰু এই মুহূৰ্তত উপস্থিত আছো বাক্সা জিলাৰ সদৰ মুছলপুৰত আৰু মুছলপুৰতো চলি আছে বাক্সা জিলাৰ ৬টাকৈ পৰিষদীয় সমষ্টিৰ ভোট গণনা আৰু এই মুহূৰ্তলৈকে কোনোবা এটা সমষ্টিত যদি দুটা ৰাউণ্ড সম্পন্ন হৈছে আন কোনোবা এটা আকৌ তিনিটাকৈ ৰাউণ্ডৰ ভোট গ্ৰহণ সম্পন্ন হৈছে কিন্তু ইয়াৰ মাজতে এটা খবৰ যে এতিয়ালৈকে সমগ্ৰ বিটিচিৰ দৰে বাক্সা জিলাৰো ৬টাকৈ পৰিষদীয় সমষ্টিৰ ভিতৰত BPF দলেই লিড লৈ আছে। আমি এই মুহূৰ্তত ২০ নং মথনগুৰি আৰু ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ যি লিড লৈ আছে বা কোনে কিমান ভোট লাভ কৰিছে তাৰ এই মুহূৰ্তত আপোনালোকক ফলাফল জনাব বিচাৰিছোঁ। এই মুহূৰ্তলৈকে আমি মথনগুৰি পৰিষদীয় সমষ্টিৰ ফলাফলৰ বিষয়ে যদি ক'বলৈ যাওঁ ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ এতিয়ালৈকে দুটা ৰাউণ্ডৰ ভোট গণনা সম্পন্ন হৈছে আৰু দুটা ৰাউণ্ডত BPF দলে লাভ কৰিছে। দ্বিতীয় ৰাউণ্ডত কিমান লাভ কৰিছে মই তাৰ প্ৰথমতে তাৰ সংখ্যাটো জনাব বিচাৰিম। দ্বিতীয় ৰাউণ্ডত BPF দলৰ প্ৰাৰ্থী বেগম আক্তাৰ আহমেদে লাভ কৰিছে ৫,৭৬৪টা অৰ্থাৎ 5,760 ভোট লাভ কৰিছে BPF দলৰ প্ৰাৰ্থী বেগম আক্তাৰ আহমেদে। ইয়াৰ পিছত বিজেপি দলে লাভ কৰিছে ১,৬৬১টা অৰ্থাৎ 1,661 ভোট লাভ কৰিছে BPFৰ প্ৰাৰ্থী অৰ্থাৎ পূৰ্বৰ EM গৌতম দাসে আৰু UPPL দলে লাভ কৰিছে মাখন স্বৰ্গীয়াৰী, তেওঁ লাভ কৰিছে 1,787টা ভোট লাভ কৰিছে। এই মুহূৰ্তলৈকে এক ত্ৰিকোণীয় যুঁজ চলি আছে মথনগুৰি পৰিষদীয় সমষ্টি। আমি যদি ইয়াতে কিমান ভোটত লিড লৈ আছে তাৰ সংখ্যাটো যদি ক'বলৈ যাওঁ পূৰ্বতে অৰ্থাৎ প্ৰথম ৰাউণ্ডত বেগম আক্তাৰ আহমেদ অৰ্থাৎ BPFৰ প্ৰাৰ্থীগৰাকীয়ে তেওঁ 797 ভোটত লিড লৈ আছিলে আৰু এতিয়া দ্বিতীয় ৰাউণ্ডৰ ফলত বেগম আক্তাৰ আহমেদে UPPLৰ প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰীতকৈ 3,977টা ভোটত লিড লৈ আছে অৰ্থাৎ দুইটা লিডত যদি আমি একেলগ কৰোঁ তেতিয়াহ'লে 4,774 অৰ্থাৎ 4,764টা ভোটত লিড লৈ আছে BPFৰ প্ৰাৰ্থী বেগম আক্তাৰ আহমেদে। ইয়াৰ পিছত আহিছোঁ শালবাৰী পৰিষদীয় সমষ্টি ২১ নং শালবাৰী পৰিষদীয় সমষ্টিত এতিয়ালৈকে তিনিটা ৰাউণ্ডৰ ভোট সম্পন্ন হৈছে কিন্তু থাৰ্ড ৰাউণ্ডৰ যি ভোট গণনা এতিয়ালৈকে ৰাজহুৱা হোৱা নাই অৰ্থাৎ এতিয়ালৈকে অফিচিয়েলি এনাউন্স তেওঁলোকে কৰা নাই। কিন্তু আমি যদি শালবাৰী পৰিষদীয় সমষ্টিৰ ছেকেণ্ড ৰাউণ্ডলৈকে যদি আমি ভোট গণনা চাওঁ তেতিয়াহ'লে ছেকেণ্ড ৰাউণ্ডত BPFৰ প্ৰাৰ্থী দিগন্ত গোৱাৰীয়ে লাভ কৰিছিলে 5,941টা ভোট আৰু UPPLৰ প্ৰাৰ্থী জয় মুছাহাৰীয়ে লাভ কৰিছিলে 5,454টা ভোট আৰু বিজেপিৰ প্ৰাৰ্থী চক্ৰধৰ দাসে লাভ কৰিছিলে 3,959টা ভোট। আৰু এই ক্ষেত্ৰত যদি আমি দুইজন প্ৰথম আৰু দ্বিতীয়গৰাকী প্ৰাৰ্থীৰ মাজত যদি ডিফাৰেঞ্চটো চাবলৈ যাওঁ তেতিয়াহ'লে BPF আৰু UPPLৰ প্ৰাৰ্থীৰ মাজত ভোটৰ ডিফাৰেঞ্চ আছে 487টা আৰু প্ৰথমতে তেওঁ 395 আৰু এতিয়া 487টা ভোট অৰ্থাৎ 882টা ভোটত তেওঁ এতিয়ালৈকে লিড লৈ আছে। আৰু এতিয়ালৈকে তৃতীয় ৰাউণ্ডৰ ভোট গণনা প্ৰায় সম্পন্ন হ'ব। খন্তেক সময়ৰ পিছতে আমি মথনগুৰি আৰু শালবাৰী দুইটা পৰিষদীয় সমষ্টিৰে তৃতীয় ৰাউণ্ডৰ ভোট গণনাৰ ফলাফল আমি নিশ্চয় জনাম। কিন্তু এই ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে BPF আৰু UPPLৰ প্ৰাৰ্থীগৰাকীৰ মাজতে যথেষ্ট তুমুল যি প্ৰতিদ্বন্দ্বিতা সেয়া হৈ আছে কিন্তু তিনিওটা সমষ্টিতে আচলতে ত্ৰিকোণীয় যুঁজ চলি আছে। কেৱল মাত্ৰ এই দুটা সমষ্টিতে নহয় সমগ্ৰ BTCতে কিন্তু আচলতে তিনিকোণীয়া যুঁজ দেখিবলৈ পোৱা গৈ আছে BPF UPPL আৰু বিজেপিৰ মাজত। গতিকে শেষ হাঁহি কোনে মাৰে এতিয়ালৈকে যিহেতু BTCৰ 5খনকৈ জিলাৰ যি 40টাকৈ পৰিষদীয় সমষ্টিত তাত কিন্তু সংখ্যাগৰিষ্ঠ আসনতে কিন্তু BPFে লিড লৈ আছে। গতিকে পৰৱৰ্তী সময়ত যিহেতু 7-8টাকৈ ৰাউণ্ড হ'বলগীয়া আছে গতিকে আৰু কেইটামান ৰাউণ্ড যোৱাৰ পিছতহে ছবিখন স্পষ্ট হৈ পৰিব কোনে কিমান আসন লাভ কৰিব। গতিকে আমি পৰৱৰ্তী সময়ত জনাই যাম। চাই থাকিব ABC নিউজ।